সুলতান মই শালকাটি হাজি সুলতান আলী জাতীয় বিদ্যালয়ের উপাধ্যক্ষ হওঁ। এইবাৰ চূড়ান্ত পৰীক্ষাৰ যিটোৰ ফলাফল হৈছে মেট্ৰিক পৰীক্ষাৰ আমি খুবেই আনন্দিত হৈছোঁ। এইবাৰ আমাৰ 30জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত 26জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে, 2জন ছাত্ৰ ষ্টাৰ মাৰ্ক আৰু 2জন ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন মাৰ্ক পাবলৈ সক্ষম হৈছে। আমাৰ 100% ৰিজাল্ট হৈছে। এইবাৰ আমাৰ এডমিশ্যন চলি আছে, এডমিশ্যনৰ বতৰ। আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে যদি এডমিশ্যন দিব বিচাৰে তেনেহ'লে অংকুৰৰ পৰা নৱম শ্ৰেণীলৈকে এডমিশ্যন চলি আছে। আসনৰ সংখ্যা সীমিত আৰু মই অসমীয়া ছাবজেক্টটো পঢ়াওঁ। মোৰ অসমীয়া ছাবজেক্টত এইবাৰ 11জন ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু এজন ছাত্ৰই এহিয়া আলম 98 মাৰ্ক পাইছে, চেণ্টাৰত হায়েষ্ট মাৰ্ক। আৰু আমাৰ গাৰ্জিয়ান আৰু আমাৰ অভিভাৱকসকলে আৰু আমাৰ শিক্ষকসকলে একত্ৰিতৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ যিটো ফল হৈছে তাৰ বাবে খুবেই আনন্দিত হৈছোঁ। আমি আনন্দিত হৈছোঁ, বহুত আনন্দিত হৈছোঁ। আমাৰ এই সংখ্যালঘু উদ্যোগতা এলেকাত পিছপৰা অঞ্চলত শালকাটি হাজি সুলতান আলী জাতীয় বিদ্যালয় বহুত দিনৰ পৰা আমি স্থাপন কৰিছোঁ। এই বিদ্যালয়ৰ আমাৰ যিকেইজন SMC আছে, বিশেষকৈ আমাৰ স্থায়ী সভাপতি হবিবুৰ ৰহমান সাহেব, আমাৰ বিদ্যালয়ৰ ভাইচ প্ৰেচিডেণ্ট আবুল কালাম, ৰিংকু আদি কৰি বিদ্যালয়ৰ যিকেইজন আমাৰ বিষয়ববীয়া তথা শিক্ষক ষ্টাফ আছে, সকলোকে মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই অভিনন্দন জ্ঞাপন কৰিম, শুভেচ্ছা জনাম আমাৰ এই শালকাটি লালিপথাৰ শালকাটি লালিপথাৰ পাণবাৰী হাতীমূৰীয়া বৰবেটি এই কেইখন গাঁৱৰ যিখিনি অভিভাৱক বা ৰাইজ আছে, সতৰ্ক ৰাইজ, তেওঁলোকক মই শুভেচ্ছা জনাম। তেওঁলোকৰ ছত্ৰছায়াত, তেওঁলোকৰ প্ৰচেষ্টাত আজি আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। লগতে আমি ধন্যবাদ জনাম আমাৰ আজি এই 2025 বৰ্ষত আমাৰ হায়াৰ মেট্ৰিকৰ যিখিনি ৰিজাল্ট, যিমান ষ্টুডেণ্টৰ গাৰ্জেন আছে তেওঁলোকক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই স্কুলৰ কাৰণে আমি যথেষ্ট ত্যাগ কৰিছোঁ আৰু আগলৈকে কৰি যাম। এইবছৰ আমাৰ 30জন ষ্টুডেণ্টে পৰীক্ষা দিছিলে, তাৰ ভিতৰত 26জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, ষ্টাৰ মাৰ্ক পাইছে 2জনে, বাকী 4জন ছেকেণ্ড ডিভিজন পাইছে। গতিকে 2জনে ছেকেণ্ড ডিভিজন পাইছে। গতিকে এইখিনি কৰাৰ কাৰণে, এই ফলাফলৰ কাৰণে আমি নতুন আনন্দিত হৈছোঁ। আগলৈ কৰিব পাৰোঁ, ৰাইজৰ উৎসাহ আছে আৰু আমিও আগলৈ উৎসাহ কৰি যাম।